নমস্কাৰ প্ৰিয় দৰ্শক, আজি মই আপোনাক এটা গুপ্ত সত্য ক'ব বিচাৰিছোঁ। আমাৰ মানুহৰ জীৱনৰ মূল সকলো সুখ দুখৰ উৎস এই আকাশেই হয়। আপুনি হয়তো ভাবিছে, এই আকাশত কি আছে? নীলা আকাশ, সূৰ্য, চন্দ্ৰ, তৰা এইবোৰেইতো দেখা পোৱা যায়। কিন্তু গুপ্ত বিদ্যাত কোৱা হৈছে, আকাশ মানে কেৱল দৃষ্টিৰ নীলা নহয়। আকাশ মানে ব্ৰহ্মাণ্ডৰ অসীম শক্তি। এই শক্তিৰ সৈতে আমাৰ মন, বাক্য আৰু প্ৰাৰ্থনা সংযোগ হৈ থাকে। প্ৰিয় দৰ্শক, যদি আপোনাৰ বিবাহ, স্বাস্থ্য, টকা পইচা, চাকৰি, ব্যৱসায় লৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব, জয় বজৰং বুলি, থেংক ইউ ইউনিভাৰ্ছ। এতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰোঁ। জ্যোতিষশাস্ত্ৰত কোৱা হৈছে যে মানুহৰ জন্মত গ্ৰহ নক্ষত্ৰই বহুত প্ৰভাৱ পেলায়। আমাৰ জন্মচক্ৰ মানে হ'ল আকাশৰ এটা মানচিত্ৰ। যিদিনা যি মুহূৰ্তত জন্ম হৈছিল, আকাশত যি চন্দ্ৰ, সূৰ্য, শনি, বুধ, বৃহস্পতিৰ অৱস্থান আছিল, সেইবোৰেই আমাৰ জীৱনৰ মূল দিশ নিৰ্ধাৰণ কৰে। এতিয়া আপুনি ভাবক, যদি জন্মৰ সময়তে আকাশৰ শক্তিয়ে আমাৰ জীৱন নিৰ্ধাৰণ কৰিব পাৰে, তেনেহ'লে আজি আমাৰ প্ৰাৰ্থনা কেনেকৈ আকাশে নুশুনিব? প্ৰত্যেক মানুহৰ কামনাৰ পৰাই এটা এটা বীজৰ সৃষ্টি হয়। যেতিয়া আমি মনৰ পৰা, হৃদয়ৰ পৰা কিবা এটা কওঁ নাইবা কিবা এটা কামনা কৰোঁ, তেতিয়া সেই কামনা আকাশত উৰি যায়। এই কামনাবোৰেই শক্তিৰ ৰূপ লৈ পুনৰ আমাৰ ওচৰলৈ ঘূৰি আহে। যদি আমাৰ কামনা শুদ্ধ হয়, তেতিয়া আমি আশীৰ্বাদ পাওঁ, আৰু যদি আমাৰ কামনা অশুদ্ধ হয়, তেতিয়া আমি কষ্ট পাওঁ। অৰ্থাৎ মনটো পবিত্ৰ কৰি ৰাখিব লাগে আৰু কথাবোৰ সত্য আৰু শুদ্ধ হ'ব লাগিব। মানুহৰ জীৱনত কিছুমান মুহূৰ্ত আহে। সেই মুহূৰ্তবোৰত মনৰ মাজত প্ৰশ্নৰ উদয় হয়, কিয় মোৰ জীৱন এনেকুৱা? কিয় মোৰ সপোনবোৰ পূৰণ নহ'ল? কিয় মই সদায় দুখ যন্ত্ৰণাৰ মাজত পৰি আছোঁ? এইবোৰ প্ৰশ্নৰ উত্তৰ বহুত দূৰত নাই। উত্তৰ আকাশৰ মাজতে আছে। যিবোৰ কথা আপোনাৰ মুখৰ পৰা ওলাই আকাশলৈ উৰি যায়, সেই কথাই আপোনাৰ পথ নিৰ্ধাৰণ কৰে। সেয়েহে কোৱা হৈছে, আকাশলৈ চাই যি ক'ব সেইটোৱেই পাব। আকাশ নীৰৱ। আকাশে কেতিয়াও আপোনাক উত্তৰ নিদিয়ে। কিন্তু আপোনাৰ প্ৰতিটো শব্দ, প্ৰতিটো প্ৰাৰ্থনা, প্ৰতিটো অনুভৱ আকাশে বুকুত লৈ থাকে। ই যেন এখন ডাঙৰ আইনা। আপুনি যি পঠাব, সেইটোৱে আপোনালৈ পঠাই দিব। আপুনি যদি প্ৰেম ভালপোৱাৰ কথা কয়, আকাশে আপোনাৰ জীৱনত প্ৰেম ভালপোৱা নমাই দিব। আপুনি যদি শান্তিৰ কথা কয়, আকাশে আপোনাৰ জীৱনত শান্তি নমাই দিব। কিন্তু আপুনি যদি দুখৰ কথা কয়, আকাশে আপোনাৰ জীৱনত দুখেই নমাই দিব। আকাশে কোনটো ভাল, কোনটো বেয়া কেতিয়াও নুবুজে। আকাশে কেৱল আপোনাৰ বাক্য শুনিব। সেয়েহে মুখৰ পৰা ওলোৱা প্ৰতিটো শব্দত সাৱধান হওক। আপুনি কেৱল এদিনৰ বাবে কল্পনা কৰক যে আপুনি ৰাতিপুৱাই উঠি আকাশলৈ চাই ক'লে, হে আকাশ, মোৰ জীৱনটো সুখেৰে ভৰি পৰক। হে আকাশ, মোৰ দিনটো শুভ হওক। হে আকাশ, মোৰ জীৱন আনন্দত ডুবি থাকক। এইদৰে কোৱাৰ পিছত এই শব্দবোৰৰ কম্পন আকাশলৈ উৰি গ'ল। আকাশে বুকুত সাৱটি ল'লে আৰু লাহে লাহে সেই সুখ, সেই আনন্দ আপোনাৰ জীৱনলৈ নামি আহিব। এইটো কোনো কল্পনা নহয়, এইটো হৈছে চিন্তাৰ শক্তি। বিশ্ব চেতনাই আপোনাৰ প্ৰাৰ্থনা শুনে আৰু সঁচাকৈয়ে আপোনাৰ জীৱনত সঁহাৰি দিয়ে। কিন্তু আপুনি যদি আকাশলৈ চাই কয় যে মোৰ ভাগ্য বেয়া, মোৰ জীৱনটোৱে বেয়া, মোৰ কপালতেই সুখ নাই, তেতিয়া আকাশে সেই শব্দবোৰ বুকুত সাৱটি ল'লে আৰু তাৰ ফলত আপোনাৰ জীৱনলৈ দুখ, যন্ত্ৰণা, অন্ধকাৰ নামি আহিব। আকাশ নীৰৱ, আকাশ নিৰপেক্ষ।
ই কেৱল আপোনাৰ কথাই প্ৰতিফলিত কৰে। সেয়েহে মুখৰ পৰা ওলোৱা প্ৰতিটো শব্দ, প্ৰতিটো চিন্তা হ'ব লাগিব ধনাত্মক। আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে, যিজন মানুহে সদায় কয় মই পাৰিম, সেই মানুহে জীৱনত সফলতা পায়। কিন্তু যিজন মানুহে সদায় কয় মোৰ দ্বাৰা একো নহ'ব, সেই মানুহে কেতিয়াও আগবাঢ়িব নোৱাৰে। ইয়াৰ কাৰণ কি? কাৰণ তেওঁলোকৰ মুখৰ পৰা ওলোৱা শব্দবোৰ আকাশে শুনিছে। মই পাৰিম বুলি কোৱাটো আকাশে শুনি সফলতা আনি দিছে। মোৰ দ্বাৰা নহ'ব বুলি শুনি আকাশে বাধা দিছে। এতিয়া আপোনাৰ বাবে এটা গুপ্ত মন্ত্ৰ দিছোঁ। প্ৰতিদিনে ৰাতিপুৱাই সূৰ্য উদয়ৰ সময়ত আকাশলৈ চাই 3 বাৰ ক'ব, হে বিশ্ব চেতনা, মোৰ অন্তৰৰ সৎ ইচ্ছা পূৰণ কৰক। এইটো মন্ত্ৰ দৈনিক উচ্চাৰণ কৰিলে আপোনাৰ জীৱনৰ আন্ধাৰবোৰ আঁতৰি যাব। আপোনাৰ জীৱনত সুখ, শান্তি, সমৃদ্ধিৰ পথ মুকলি হ'ব। আপোনাৰ যদি বিশ্বাস নাথাকে, তেনেহ'লে আপোনাৰ জীৱনত অলৌকিক শক্তিয়ে একো কাম নকৰে। আপুনি যদি সন্দেহ কৰে, নাইবা আপুনি যদি ভাবে এইবোৰ অনৰ্থক কথা, তেতিয়া আপোনাক আকাশে সঁহাৰি নিদিব। কিন্তু আপুনি যদি সঁচাকৈ বিশ্বাস কৰে যে আকাশে মোৰ প্ৰাৰ্থনা শুনিছে, তেতিয়া লাহে লাহে সকলোবোৰ পথ মুকলি হ'ব। এনেকুৱা নহয় যে আজি ক'ব আৰু কাইলৈ চমৎকাৰ হৈ যাব। কিন্তু সময়ৰ লগে লগে আপোনাৰ জীৱনে হেৰুৱা পথৰ পৰা নতুন দিশ পাব। অন্ধকাৰৰ মাজত নতুন পোহৰ দেখিবলৈ পাব। প্ৰিয় দৰ্শক, জীৱন কেতিয়াবা কঠিন হয়, কেতিয়াবা পথ হেৰুৱা হৈ পৰে। কিন্তু মনত ৰাখিব, আপোনাৰ জীৱন সদায় একেই নাথাকে। আপোনাৰ সকলো শব্দ, সকলো প্ৰাৰ্থনা আকাশে শুনিছে। আকাশে বুকুত সাৱটি লৈছে আৰু সময়ে সময়ে সেইবোৰ আপোনাৰ জীৱনলৈ নামি আহিব। সেয়েহে সদায় আকাশলৈ চাই পজিটিভ কথা ক'ব। আজিৰ পৰা নিগেটিভ শব্দ কেতিয়াও উচ্চাৰণ নকৰিব। প্ৰতিদিনে আকাশলৈ চাই ধন্যবাদ জনাব। দুচকুত অশ্ৰু থাকিলে সেই অশ্ৰুৰে ক'ব, হে আকাশ, মোৰ জীৱনক আশীৰ্বাদ দিয়ক। হৃদয়ত যন্ত্ৰণা থাকিলে সেই যন্ত্ৰণাৰ মাজতে ক'ব, হে আকাশ, মোক শক্তি দিয়ক। হৃদয়ত সুখ থাকিলে সেই সুখৰ মাজতে ক'ব, হে আকাশ, আপোনাক ধন্যবাদ জনাইছোঁ। আকাশলৈ চাই যি ক'ব সেইটোৱে পাব। এইটো কেৱল শব্দ নহয়, এইটো হৈছে জীৱনৰ চূড়ান্ত সত্য, যিয়ে আপোনাৰ জীৱনক চিৰদিনৰ বাবে সলনি কৰি দিব। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে, তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।